হেল্ল' এভৰিৱান, বহুত দিনৰ পাছত মই এটা ব্লগ বনাব লৈছোঁ। মাজতে ব্লগ বনোৱা হোৱা নাছিল, অলপমান কামৰ ব্যস্ততা থকাৰ বাবে। চ' আকৌ পুনৰ ঘূৰি আহিছোঁ ব্লগলৈ। চ' আজি আহিছোঁ মই মৰিগাঁও আৰু জাগিৰোডৰ ৰাস্তাতে থকা এখন ৰিজৰ্টলৈ। নামটো হাৰমংচল হয়। এইডোখৰ গলচেপা বুলি কয়, ইয়াত গলচেপা আছে হাৰমংচল ৰিজৰ্ট। এটা বহুত ধুনীয়া পৰিৱেশ ইয়াত, ধুনীয়াকৈ তেওঁলোকে নতুনকৈ নিজে বনাইছে ইয়াত। মই সকলোখিনি দেখুৱাবলৈ মই চেষ্টা কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। Started as a whisper, message from a new world I'd never known. Something about it felt like it'd been waiting my whole life. Is this home? I can hear each sound calling my name, and I feel angels around when I start to sing, and suddenly it feels like heaven's not so far away. Tell me, can you hear this symphony? আমি এতিয়া সেই ওপৰলৈ বনাই থোৱা ঘৰ নহয়, চাঙত উঠিম। এক্সপিৰিয়েঞ্চ মই আজিলৈকে কৰি পোৱা নাই। মানে গছৰ ওপৰত চাং বান্ধি পিনে ধুনীয়াকৈ ওপৰত বনাই থৈছোঁ। ত' উঠি চাওঁ কেনেকুৱা লাগে এবাৰ। I can't help but think that it's meant to be, that I'm finally right where I'm supposed to. মই আহি এতিয়া গছৰ ওপৰ পালোহি। চ' গছৰ ওপৰৰ পৰা ভিউটো এনেকুৱা ধৰণৰ দেখি পায়। এইবিলাক ডাঙৰ ডাঙৰ পাথৰবিলাক আছে, মানে একচুৱেলি এইটো পাহাৰৰ মাজত আছে, পাহাৰ কাটি পিনি বনোৱা হৈছে এইটো। গছৰ মূঢ়া এনেকুৱা ডালে আমি ঘৰতো এনেকৈ সজাই থ'ব পাৰোঁ, কালাৰ কৰি এটা ধুনীয়া লুকছ দিয়ে। ব্যস্ততাৰ মাজতে এনেকুৱা কিছুমান ব্ৰেক লাগে, নিজকে ৰিলেক্স কৰিবলৈ, অলপমান মনটো ভাল লগাবলৈ, আকৌ যাতে সেইটো জছতে আকৌ কামলৈ ঘূৰি যাব পাৰি। ত' মাজে মাজে ময়ো আহোঁ এনেকুৱা কিছুমান জেগা ফুৰিবলৈ, য'ত নিজকে মুকলি লাগে, শান্তি লাগে, অলপ নিজৰ মাইণ্ডটো আকৌ ৰিফ্ৰেছ হৈ যায়। চ' এনেকুৱা এক মুকলি পৰিৱেশ, পাহাৰ ভাল লাগে। ইয়াৰ ভিতৰতে এটা পুখুৰীও আছে, ইয়াত মীন পালন কৰা হৈছে, মাছ পুহিছে ইয়াত। মাছবিলাক দেখা পোৱা গৈছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। দেখিছে নাই বাৰু গম পোৱা নাই। মাছ আছে ইয়াত। মীন পালন কৰাটো এটা ভাল ব্যৱসায়, যদি কাৰোবাৰ ভালকৈ মাটি আছে। তো পুখুৰী খান্দি ফিচাৰী বনাই মীন পালন কৰিব পাৰে। ইয়াৰ পৰাও বহুত বেনিফিট পোৱা যায়, প্ৰফিট পোৱা যায়। মোৰো এটা সপোন আছিল, কিন্তু আমাৰ তেনেকুৱা এতিয়া মাটি নাই, জেগা নাই য'ত ফিচাৰী বনাব পৰা যায়। চ' এইটো এটা ভাল ব্যৱসায়, কাৰোবাৰ যদি আছে তেনেকুৱা সুবিধা, চ' এইটো এটা বিজনেছ কৰিব পাৰে মীন পালনৰ। ত' পুৰণা দিনৰ ল'ৰালিকালৰ স্মৃতিবিলাক মনত পেলাই মই এতিয়া জুলনাত উঠিছোঁ।
ইয়াত সৰু সৰু কটেজ বনাই থোৱা আছে, ইয়াতে বহি কিবা লাঞ্চ বা কিবা কিবি খাব পাৰে আৰু ধুনীয়াকৈ বনাই থোৱা আছে। মুকলিকেও বহোঁ বুলি ক'লে বহিব পাৰে ইয়াত। যাওঁ কিবা এটা খাই লওঁ, ভোক লাগিছে। এতিয়া অৰ্ডাৰ কৰিছোঁ চিকেন নুডলছ 150 ৰুপিজ আৰু এটা কফি। সেইটোৱে খাওঁ আৰু বাকীবিলাকতো চুবই নোৱাৰোঁ, বাপৰে বহুত দাম। বুট ফ্ৰাই 50 টকা, কি কওঁ। খাই চাওঁ তথাপিও আহিছোঁ যেতিয়া। চ' খাই মেলি আমি এতিয়া ওলাই আহিলোঁ। ত' খোৱাটো খালোঁ, ইমানো বৰ এটা টেষ্ট নাছিলে, ষ্টিল ভাল লাগিলে। ত' আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আকৌ এবাৰ কৈছোঁ, আপোনালোকৰ মৰম আশীৰ্বাদেই বিচাৰোঁ, বেলেগ একো নাই। ত' সকলো ভালে থাকক, কুশলে থাকক। এনেকুৱা ভিডিঅ' আকৌ বনাই যাম। জয় আই অসম।